এতিয়া কালি আলোচনা কৰিছিলো কি ৰেখা 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 দীৰ্ঘ হয় নে ৰেখা কাকৈ তাৰপিছত ৰেখা খণ্ড আৰু কি আছে ৰশ্মি ৰেখা খণ্ড ৰশ্মি এতিয়া ৰেখা খণ্ড ৰেখা ৰশ্মিৰ মাজত পাৰ্থক্য কি ৰেখা খণ্ড ৰেখা আৰু ৰশ্মিৰ মাজত পাৰ্থক্য কি এতিয়া আমি তোমালোকক এইকেইটা মই শিকাই দিম প্ৰথম লিখিম কি ৰেখা খণ্ড ইয়াত লিখিম কি ৰেখা ক্লাছ 9 মেথছ ক্লাছ 9 মেথছ আসুন বেলেগ হৈছে না লাইভ হৈছে ন ক্লাছ 9 মেথছ আজি আমি জানিম কি ৰেখা তাৰপাছত ৰেখা খণ্ড ৰেখা খণ্ড আৰু ৰশ্মি হয় নাই সিহঁতৰ মাজত পাৰ্থক্য কি এই তিনিটাৰ মাজত পাৰ্থক্য কি আমি কি আছে এই তিনিটাৰ মাজত পাৰ্থক্য কি ৰেখা খণ্ড আৰু ৰশ্মি এই তিনিটাৰ মাজত পাৰ্থক্য জানিম লিখিলেতো এই তিনিটাৰ মাজত পাৰ্থক্য কি প্ৰথম আছে কি কাগজত অংকন কৰিব নোৱাৰি মাথোন এটা অংশতহে উপস্থাপন কৰিব পাৰি এটা অংশই উপস্থাপন কৰিব পাৰি ৰেখা এইটো ৰেখা হয় নাই ৰেখা এইটো ইয়াক পুৰা কাগজত উপস্থাপন কৰিব পাৰি ইটো দীঘল হৈ গৈয়ে থাকিব ইটো একদম পুৰা দুয়োফালে এনেকে গৈয়ে থাকিব ডাইৰেক্ট কাগজত পুৰা অংকন কৰিব পাৰি নেকি নোৱাৰি মাথো ইয়াক কি কৰিব পাৰি এটা আমি অংশহে অংকন কৰিব পাৰি হয় নাই এক নম্বৰ হল কি কাগজত ইয়াক অংকন কৰিব নোৱাৰি কাগজত ইয়াক অংকন কৰিব নোৱাৰি মাথো ইয়াৰ এটা অংশহে অংকন কৰিব পাৰি কাগজত অংকন কৰিব নোৱাৰি মাথোন বা ইয়াৰ এটা অংশহে অংকন কৰিব পাৰি লিখি ল ইয়াৰ এটা অংশহে অংকন কৰিব পাৰি ৰেখাটো যে ইমান দীঘল দুয়ো চাইডে গৈ একদম পুৰা গৈয়ে থাকিব কোনো ইয়াত লিমিট নাই সীমা নাই বুজি পাইছা নে গৈয়ে থাকিব দুয়োফালে গৈয়ে থাকিব গতিকে আমি ডাইৰেক্ট কাগজত অংকন কৰি দেখাব পাৰিম কিমান দীঘল গৈ থাকিব নোৱাৰি নহয় অনলি ইয়াৰ এটা অংশহে আমি অংকন কৰিব পাৰি আমি দেখুৱাই দিছো যে এইটো ৰেখা বুলি অংকন কৰিব পাৰি কিন্তু ৰেখা খণ্ডক আমি কাগজেৰে অংকন কৰিব পাৰি কাৰণ আমি ইয়াৰ পৰা এটা টুকুৰা এটা খণ্ডই আমি লৈ কিনে বনাম ৰেখা খণ্ড ইয়াৰ পৰা টুকুৰা এইটো কি বুলি কোৱা হয় ৰেখা খণ্ড হয় নে ইয়াত এটা বিন্দু থাকিবই ৰেখা খণ্ড বুজি পালি নে ইয়াক কি কৈছে ৰেখা খণ্ডক কাগজেৰে অংকন কৰিব পাৰি নে কাগজত অংকন কৰিব পাৰি কাগজত অংকন কৰিব পাৰি কাগজত অংকন কৰিব পাৰি ৰশ্মি পাৰি নাই কাগজত অংকন কৰিব নোৱাৰি ৰশ্মি পাৰি নাই ৰশ্মি কাক কয় এইটো বিন্দু এই বিন্দুৰ পৰা যদি এটা পোহৰ ৰশ্মি এনেকে গৈ থাকিব ইয়াক কি বুলি কোৱা হয় ৰশ্মি ইয়াক কাগজেৰে অংকন কৰিব পাৰি নি গৈয়ে থাকিব হয় নাই যিমান দীঘলে গৈ থাকিব তুমি কিমান দীঘল কাগজ লাগিব গতিকে ইয়াক কাগজেৰে অংকন কৰিব নোৱাৰি একে কথা এইটো ইয়াক কাগজত অংকন কৰিব নোৱাৰি
ইয়াক কাগজত অংকন কৰিব নোৱাৰি। কাগজত অংকন কৰিব নোৱাৰি। কাগজত অংকন কৰিব নোৱাৰি। বুজি পালি নাই? এটা অংশহে অংকন কৰিব পাৰি। 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 এতিয়া 2 নম্বৰ পাৰ্থক্য কি আছে তিনিটাৰ মাজত? নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। ইয়াৰ নিৰ্দিষ্ট দৈৰ্ঘ্য আছে নেকি? ইয়াৰ কিবা ফিক্স আছে নেকি? কিমান দীঘল যাব? ৰেখাটো যে কিমান দীঘল যাব কিবা ফিক্স আছে নেকি? ইমানে মিটাৰ যাব বা ইমান কিলোমিটাৰ যাব, ইয়াৰ ফিক্স নাই ন? মানে আনলিমিটেড গৈ থাকিব। সেইকাৰণে কি বুলি নিৰ্দিষ্ট মানে কি? ফিক্স। নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। ইয়াৰ কি? নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে, হয় নাই? নিৰ্দিষ্ট দৈৰ্ঘ্য মানে কি? দীঘল, হয় নাই? নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। ৰেখাৰ নিৰ্দিষ্ট দৈৰ্ঘ্য থাকে নেকি? দৈৰ্ঘ্য মানে দীঘল, হয় নাই? যিমান দীঘল গৈ থাকিব ইয়াৰ নিৰ্দিষ্ট দৈৰ্ঘ্য আছে নেকি? ৰেখাৰ নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। ক ৰেখাৰ নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। কিন্তু ৰেখাখণ্ডৰ নিৰ্দিষ্ট দৈৰ্ঘ্য থাকে নাই? থাকে। এইটো ৰেখাখণ্ড, ইয়াৰ এটা নিৰ্দিষ্ট দৈৰ্ঘ্য আছে। যদি ইয়াৰ নাম A, ইয়াৰ নাম যদি B থাকে, হয় নাই? ইমানটো পৰা আছে, এটা নিৰ্দিষ্ট দৈৰ্ঘ্য থাকে। 2 নম্বৰ ৰেখাখণ্ডৰ নিৰ্দিষ্ট দৈৰ্ঘ্য থাকে। ক ইয়াৰ এইটো ৰেখাখণ্ড, হয় নাই? ইয়াৰ নিৰ্দিষ্ট দৈৰ্ঘ্য থাকে। ইয়াৰ নিৰ্দিষ্ট দৈৰ্ঘ্য থাকে। দেখিলি? ইয়াৰ নিৰ্দিষ্ট দৈৰ্ঘ্য থাকে। ৰশ্মিৰ নিৰ্দিষ্ট দৈৰ্ঘ্য থাকিব নেকি? এইটো গৈয়ে থাকিব, গৈয়ে থাকিব। গতিকে ৰশ্মিৰ নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। বুজি পালি নাই? ৰশ্মিৰ কি নাথাকে? ইয়াৰো নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। ইয়াৰ নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। ৰশ্মি ইয়াৰ নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। ৰেখাৰ নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। ৰেখাখণ্ডৰ নিৰ্দিষ্ট দৈৰ্ঘ্য থাকে। ৰশ্মিৰ নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। এতিয়া কচোন, ৰেখাৰ অন্তিম বিন্দু থাকিব নাই? অন্তিম বিন্দু নাথাকে। ইয়াত কিবা বিন্দু থাকিব নেকি? গৈয়ে থাকিব। য'ত ৰখিব তাকে ক'ব অন্তিম বিন্দু, হয় নাই? যেতিয়ালৈকে গৈ থাকিব, য'ত শেষ হৈ যাব, ৰখি যাব, তাক কি বুলি ক'ব? অন্তিম বিন্দু। ৰেখাৰ অন্তিম বিন্দু নাথাকে। 3 নম্বৰ ইয়াৰ অন্তিম বিন্দু নাথাকে। ইয়াৰ অন্তিম বিন্দু নাথাকে। ইয়াৰ অন্তিম বিন্দু নাথাকে। 3 বুজিল? ইয়াৰ কি? অন্তিম বিন্দু নাথাকে। কিন্তু ৰেখাখণ্ডৰ অন্তিম বিন্দু থাকে নাই? ৰেখাখণ্ড এইখিনি বুজিল? ৰেখাখণ্ড যদি ইয়াৰ পৰা অন্তিম বিন্দু, হয় নাই? এই বিন্দুৰ পৰা ষ্টাৰ্ট কৰিলে এই বিন্দুত ৰখি গ'ল। ইয়াৰ পৰা ইয়ালৈকে এই বিন্দুটো কি বিন্দু বুলি কোৱা হয়? অন্তিম বিন্দু। কি বিন্দু বুলি কোৱা হয়? অন্তিম বিন্দু। গতিকে ৰেখাখণ্ডৰ অন্তিম বিন্দু থাকে। ইয়াৰ অন্তিম বিন্দু থাকে। ইয়াৰ অন্তিম বিন্দু থাকে। তাৰপিছত ৰশ্মিৰ অন্তিম বিন্দু থাকিব জানো? নাথাকে। ৰশ্মিটো গৈয়ে থাকিব। ইয়াৰ পৰা আৰম্ভ কৰিব ৰশ্মি একদম চিধা গৈয়ে থাকিব। যিমান দূৰ পাৰি ৰশ্মি গৈয়ে থাকিব। গতিকে ক'ত ৰখিব তোৰ কোনো ফিক্স নাই। তাৰ অন্তিম বিন্দু থাকিব ৰশ্মিৰ? নাথাকে। 3 নম্বৰ ইয়াৰো অন্তিম বিন্দু নাথাকে।
ইয়াৰ ইয়াৰ অন্তিম বিন্দু নাথাকে। ইয়াৰ অন্তিম বিন্দু নাথাকে। এইকেইটা লিখি লওক। এইকেইটা পাৰ্থক্য হয়। এতিয়া ৰেখাখণ্ড ৰশ্মি আদি উপস্থাপন কৰিবলৈ সাধাৰণতে এল, এম, এন আদি সৰু ফলাৰ আখৰ ব্যৱহাৰ কৰা হয়। এই লিখি লচোন, এল, এম, এন লিখি লওক। প্ৰথমে জানিম কি ৰেখা। কাগজত ইয়াক অংকন কৰিব নোৱাৰি। কাগজত ইয়াক অংকন কৰিব পাৰি, কিন্তু তাৰ এটা অংশই পাৰি, হয় নি? গোটেই ৰেখাটোক আমি কাগজত অংকন কৰিব নোৱাৰি। তাৰপিছত ৰেখাখণ্ড ইয়াক কাগজত অংকন কৰিব পাৰি। ৰশ্মি ইয়াক কাগজত অংকন কৰিব নোৱাৰি, হয় নি? কেৱল তাৰ এটা অংশহে অংকন কৰিব পাৰি। 2 নম্বৰ, নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। ৰেখাৰ নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। কিমান দীঘল আছে কোনো ফিক্স নাই, হয় নি? ইয়াত ফিক্স নাই, সি গৈয়ে থাকিব। সেইকাৰণে তাত দৈৰ্ঘ্য মানে নিৰ্দিষ্ট দৈৰ্ঘ্য নাই, বুজি পাইছে? অসীমলৈকে গৈয়ে থাকিব। ৰেখাখণ্ডৰ নিৰ্দিষ্ট দৈৰ্ঘ্য থাকে। তাৰপিছত ৰশ্মিৰ নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। ৰেখাৰ অন্তিম বিন্দু নাথাকে। ৰেখাখণ্ডৰ অন্তিম বিন্দু থাকে আৰু ৰশ্মিৰ অন্তিম বিন্দু নাথাকে। মানে দুইটাই একে, ৰেখা আৰু ৰশ্মি দুইটাই একেই ক'ব গ'লে, হয় নাই? খালি এটাই কথা হ'ল কি, ৰশ্মি একফালে যায় আৰু ৰেখা দুইফালে যায়। বুজি পালি নাই? পূব পশ্চিম দিশত থাকিলে পূব পশ্চিম দিশত দুয়োফালে ৰেখা যাব, কিন্তু ৰশ্মি যদি পূব ফালে যদি যোৱাৰ কথা আছে, পশ্চিমৰ পৰা পূব ফালে গৈ থাকিব। বুজি পালি নাই? ক'ব গ'লে একে, কিন্তু ৰেখাখণ্ডটোৱে তাৰ এটা টুকুৰা, ৰেখাৰ টুকুৰাটো কি বুলি কয়? ৰেখাখণ্ড। এক ৰেখীয় বিন্দু কাক কোৱা হয়? অনা এক ৰেখীয় বিন্দু কাক হয়? এইখিনি এতিয়া পঢ়িম। তাৰপিছত স্থলৰ কোণ কাক কোৱা হয়? স্থলৰ কোণৰ প্ৰকাৰ পঢ়ি দিম। তাৰপিছত ৰেখা আৰু কোণ সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ ধাৰণা কৰিম। এইখিনি পঢ়োৱাৰ পাছত অংকখিনি কৰিবলৈ সুবিধা হয়। এইখিনি ফৰ্মুলা হয়, লিখি লওক। ৰেখাক আমি পুৰা কাগজত অংকন কৰিব নোৱাৰিম, কিন্তু ৰেখাক আমি পুৰা কাগজত অংকন কৰিব নোৱাৰিম। মাত্ৰ তাৰ এটা অংশই আমি অংকন কৰিব পাৰিম। ৰেখাৰ মাত্ৰ এটা অংশই অংকন কৰিব পাৰিম। কিন্তু ৰশ্মিকো আমি কাগজে অংকন কৰিব পাৰিম। ৰশ্মি গৈয়ে থাকে, ৰেখা ৰশ্মি গৈয়ে থাকে। ৰশ্মি কি হ'ল? ৰশ্মি একফালে যাব, ৰেখা দুইফালে যাব, হয় নাই? গতিকে আমি তাকো কাগজেৰে কি অংকন কৰিব নোৱাৰিম। অনলি এটা অংশই অংকন কৰিব। তাৰপাছত কি হ'ল? ৰেখাৰটো নিৰ্দিষ্ট দৈৰ্ঘ্য নাই, মানে দীঘল। কিমান দীঘল যাব, কোনো লিমিট আছে নেকি? কোনো সীমা নাই, সি গৈয়ে থাকিব। সেইকাৰণে নিৰ্দিষ্ট দৈৰ্ঘ্য নাই। নিৰ্দিষ্ট মানে কি? ফিক্স। নিৰ্দিষ্ট মানে কি বুজাইছে? নিৰ্দিষ্ট মানে ফিক্স বুজাইছে, হয় নাই? ৰেখাৰ কোনো নিৰ্দিষ্ট দৈৰ্ঘ্য নাই, এটা ফিক্স আছে। আৰু ৰশ্মিৰো কোনো নিৰ্দিষ্ট দৈৰ্ঘ্য নাই। ৰশ্মিও গৈয়ে থাকিব। ৰশ্মি একফালে যদি যাব, যদি এই বিয়াৰ পৰা যদি ৰশ্মি ওলাই গুচি গৈ কোনো নিৰ্দিষ্ট দৈৰ্ঘ্য নাই। ৰেখাখণ্ডৰ নিৰ্দিষ্ট দৈৰ্ঘ্য আছে। ৰেখাখণ্ডত কাক হয়? ৰশ্মিৰ এটা খণ্ড, ৰশ্মিৰ পৰা এক টুকুৰা কাটি কিনে আমি বহাই দিম, যিটো কি বুলি কোৱা হয়? ৰেখাখণ্ড। ৰেখাখণ্ডৰ নিৰ্দিষ্ট দৈৰ্ঘ্য থাকে নাই? আৰু ৰেখাৰ অন্তিম বিন্দু য'ত ৰখি যাব, সেই বিন্দুটো কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? ৰশ্মি ৰেখা যদি গৈ থাকিব, তাত ৰখি যাব, সেই বিন্দুটো কি বুলি কয়? ৰশ্মি বিন্দু, অন্তিম বিন্দু বুলি কয়। বিন্দু ক'ব অন্তিম বিন্দু। গতিকে ৰেখা ক'ত ৰখিব নেকি? নৰখে। তাৰ অন্তিম বিন্দু আছে নেকি? ৰেখাৰ অন্তিম বিন্দু নাই। ৰেখাৰ অন্তিম বিন্দু নাই, কিন্তু ৰেখাখণ্ডৰ অন্তিম বিন্দু আছে। ৰেখা আৰু ৰশ্মিৰ অন্তিম বিন্দু নাই। তাৰ কাৰণে অন্তিম বিন্দু নাই কৰি ৰেখাও নৰখে, ৰশ্মিও নৰখে, হয় নাই? কিন্তু ৰশ্মিৰ আদি বিন্দু আছে। ৰশ্মিৰ কি আছে? আদি বিন্দু আছে। মই লিখি দিছো, ইয়াৰ আদি বিন্দু আছে, হয় নাই? আদি বিন্দু প্ৰাৰম্ভিক বিন্দু, হয় নাই? আদি বিন্দু আছে। ৰশ্মিৰ আদি বিন্দু আছে, কিন্তু ৰেখাৰ কি? ৰেখাখণ্ডৰ আদি বিন্দু অন্তিম বিন্দু দুটাই আছে, নাই? ইয়াৰো আদি বিন্দু আছে। অন্তিম বিন্দু আছে।
আদি বিন্দু বুলি কয় আদি বিন্দু আদি বিন্দু প্ৰাৰম্ভিক বিন্দু হয় আদি বিন্দু আছে ইয়াত আদি বিন্দু আৰু অন্তিম বিন্দু দুটা নাই বুজি পালি নে একে তোমালোকে ব্যৱহাৰ কাম এতিয়া আমি লিখিম কি এই ধৰণৰ লিখা ৰেখাৰ ৰেখাৰ নিৰ্দিষ্ট দৈৰ্ঘ্য আছে নে নাই নাই ৰেখাখণ্ডৰ আছে ৰেখাখণ্ডৰ নিৰ্দিষ্ট দৈৰ্ঘ্য আছে ৰশ্মিৰ নিৰ্দিষ্ট দৈৰ্ঘ্য আছে নে নাই নাই ৰেখাৰ অন্তিম বিন্দু আছে নে নাই ৰেখাৰ অন্তিম বিন্দু আছে নাই 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 ৰেখাখণ্ডৰ অন্তিম বিন্দু আছে নে আছে আছে ৰেখাখণ্ডৰ অন্তিম বিন্দু আছে হয় নে এতিয়া এইটো কি এইটো কি হয় এটা কি হয় এইটো ৰশ্মি হয় এতিয়া কি হয় এইটো কি বুলি কয় ৰেখা বুঝলি না রেখা মানে কি দুই ফালে যাও রেখা মানে কি দুই ফালে যাও রেখা মানে কি চিনি পাবো মানে এই কি চাবো এই কাজ কিন্তু চাবো গোলাপে এই হলো কাজ কিন্তু গোলাপ চাবো দুই ফালে যদি কাজ চিনি আছে তাকে আমি কি বলি রেখা রেখা দুই ফালে যদি কাজ চিনি আছে তাকে কি বলি রেখা দুই ফালে যদি কাজ চিনি আছে তাকে কি বলি কম রেখা ইয়াক আমি এল বুলি কম স্মল আমি স্মল লেটার এলেৰে বুজাও কি বুজাও এইটো সৰু ফলৰ এল হয় সৰু ফলৰ এলেৰে লিখিব ৰেখাখন কি বুজাও এলেৰে সৰু ফল স্মল লেটাৰ এলেৰে বুজাব লাগে দেই তাত হইলে এই কি বুলি কয় এই কি বুলি কবি এইটো কি বুলি কয় ৰশ্মি কাৰণ এইফালে গৈ যাম নাই যোৱা ইয়াৰ এই বিন্দুটোৰ পৰা ষ্টাৰ্ট কৰিলে ইয়াৰ পৰা ষ্টাৰ্ট কৰি বুজি পালি ইয়াক কি বুলি কবি ৰশ্মি কি বুলি কবি ৰশ্মি এটা রশ্মিকে আমি কিভাবে বুঝাও স্মল লেটার সরু ফলা স্মল লেটার এন কিভাবে এন এন স্মল লেটার এন এর বুঝাও রশ্মি বুঝতে পারি আর তারপর এই কি হয় এই কি হয় এটা আসলে দিয়া দুইখানে কাজ দিলে ইয়াক কি লিখব ইয়াক কব কি রেখাখণ্ড রেখাখণ্ডকে আমি কিভাবে বুঝাও এন কিভাবে বুঝাও এন রেখাখণ্ডক আমি এন এর বুঝাও তারপর রেখাক আমি এল এর বুঝাও রশ্মিক আমি এন এর বুঝাও ৰেখাখণ্ড ৰশ্মি আদি উপস্থাপন কৰি সাধাৰণতে এল এন এন আদি সৰু ফলৰ আখৰ ব্যৱহাৰ কৰা হয় উপস্থাপন কৰি মই কি দিছো ৰেখা ৰেখা সমান ৰেখা ৰেখা এল হয় ৰেখা কি এল কমা ইয়াত ৰেখা এল ৰশ্মি রশ্মি রশ্মি কি এল এম রশ্মি কি এল এম তারপর রেখাখণ্ড রেখাখণ্ড স্মল লেটার এন সব সরু ফলা হয় হ্যাঁ সরু ফলা রেখা রেখা এল রশ্মি এম রেখাখণ্ড এন এন এর সরু ফলা আখৰৰ উপস্থাপন কৰা হয় সরু ফলা আখৰৰে উপস্থাপন কৰা হয় উপস্থাপন কৰা হয় ৰেখাক যদি আমি নাম দিই তেতিয়া কি আখৰ আছে স্মল লেটাৰ সৰু ফলাৰ এন সৰু ফলাৰ আৰু ৰশ্মিক এন আৰু ৰেখাখণ্ড এন কেতিয়াবা তুমি ৰেখাখণ্ড এটা বনাব দিলে তাৰ নাম দিলে এন হয় না সৰু ফলাৰ এন আৰু ৰেখা কিহেৰে নাম দিবা সৰু ফলাৰ এন এল এম এন প্রথমে রেখা আইব তারপর রশ্মি তারপর রেখা প্রথম কি আইব রেখা রেখা প্রথম কি রেখা রশ্মি রেখা রেখা কালি কি সব
L আৰু এইটো কি ৰশ্মি কি চাও N ৰেখাখণ্ডক N ৰেখা বুলি ক'লে মানে ৰেখা প্ৰথম লাইন ৰেখা মানে কি লাইন বুলি L হয় নাই L স্মল লেটাৰ L তাৰপাছত এইটো কি ৰশ্মি ৰে ৰশ্মি কাৰণে কি চাও M তাৰপাছত ৰেখাখণ্ডক আমি কি চাও N এইকেইটা মনত জানিব তাৰ আমি কেতিয়া এক ৰেখীয় বিন্দু কাক কোৱা হয় এইটো লিখি লৈছো কচোন ৰেখা আমি ৰেখা কিহেৰে চাও ৰেখা সৰু পৰা L আৰু ৰশ্মি সৰু পৰা M আৰু ৰেখাখণ্ড সৰু পৰা M ৰেখাক আমি কিহেৰে চাও সৰু পৰা L ৰেখাক আমি কিহেৰে চাও L সৰু পৰা L আৰু ৰশ্মি সৰু পৰা M আৰু ৰেখাখণ্ড সৰু পৰা M ৰেখাক আমি কিহেৰে চাও সৰু পৰা L ৰেখাক আমি সৰু পৰা L এৰে চাও আৰু ৰশ্মি কিহেৰে চাও সৰু পৰা M আৰু ৰেখাখণ্ড কিহেৰে চাও সৰু পৰা M হয় এতিয়া ৰেখাৰ নিৰ্দিষ্ট দৈৰ্ঘ্য আছে নে নাই ৰশ্মিৰ নিৰ্দিষ্ট দৈৰ্ঘ্য আছে নে নাই ৰেখাখণ্ডৰ নিৰ্দিষ্ট দৈৰ্ঘ্য আছে এতিয়া ৰশ্মিৰ অন্তিম বিন্দু আছে নে নাই ৰেখাৰ অন্তিম বিন্দু আছে নে নাই ৰেখাখণ্ডৰ অন্তিম বিন্দু আছে এইগুলো পার্থক্য তুমি জানিব এটা আমি করি এক রেখীয় বিন্দু only near points এক রেখীয় বিন্দু কাক হয় বিন্দু মানে কি এটা থাকে হয় বিন্দু এক রেখীয় বিন্দু কাক হয় এক রেখীয় বিন্দু কাক হয় এইটো বিন্দু বুলি ক'ব পাৰি এইটো কি বুলি কয় বিন্দু এইটো কি বুলি ক'ব বিন্দু এইটো ক'ব বিন্দু তোমালোকে জানিবা বিন্দু হ্যাঁ এইটো কি কয় এক রেখীয় বিন্দু কাক হয় তিনিটা বা ততোধিক বিন্দু একেডাল রেখা থাকিলে সিহঁতক এক রেখীয় বিন্দু কোৱা হয় এক রেখীয় বিন্দু এক রেখীয় বিন্দু এক রেখীয় বিন্দু তিনিটা বা ততোধিক বিন্দু একেটা রেখা থাকিলে তিনিটা বা ততোধিক বিন্দু একেটা রেখা থাকিলে তিনিটা বা ততোধিক বিন্দু একেটা রেখা থাকিলে তাক এক রেখীয় বিন্দু বুলি কোৱা হয় এক রেখীয় বিন্দু তিনিটা বা ততোধিক বিন্দু একেটা রেখা থাকিলে তাক এক রেখীয় বিন্দু তিনিটা বা ততোধিক বিন্দু একেটা বিন্দু এইটো যেনিবা ৰেখা ৰেখা হয় নাই ইয়াত যদি এটা বিন্দু আমি বহাই দিওঁ এই বিন্দুটোৰ নাম বিন্দু ইয়াত এটা বিন্দু বহাই দিওঁ ইয়াৰ নাম বিন্দু কি ইয়াত এটা বিন্দু বহাই দিওঁ ইয়াৰ নাম ইয়াত এটা বিন্দু বহাই দিওঁ ইয়াৰ নাম বিন্দু কি এই বিন্দু কেইটা ইয়াত বিন্দু চাৰিটা বিন্দু তিনিটা বা ততোধিক তিনিটা যদি বিন্দু থাকিব তাক কি বিন্দু বুলি কোৱা হয় এক ৰেখীয় বিন্দু কেতিয়া কয় এক রেখীয় বিন্দু কেতিয়া কয় একেটা রেখা থাকিলে
যেতিয়া একেটা ৰেখাত তিনিটা বা তাতকৈ বেছি বিন্দু থাকিলে তাক কি বিন্দু বুলি কোৱা হয়? একৰেখীয় বিন্দু বুলি কেতিয়া ক'ব? একেটা ৰেখাত যদি তিনিটাতকৈ বেছি বিন্দু একেটা ৰেখাত যদি তিনিটাতকৈ বেছি বিন্দু থাকিব তাক একৰেখীয় বিন্দু বুলি কোৱা হয়। তিনিটা বা তাতকৈ বেছি একেটা ৰেখাত যদি বিন্দু কেইটা থাকিব তাক একৰেখীয় বিন্দু বুলি কোৱা হয়। ইংলিছত ইয়াক কোৱা হয় কি? কলিনিয়াৰ পইণ্ট। কলিনিয়াৰ পইণ্ট কি কোৱা হয়? কলিনিয়াৰ পইণ্ট। এইটা একেটা ৰেখাত কেইটা বিন্দু আছে? 1 2 3 4টা বিন্দু আছে। গতিকে এই বিন্দুবিলাকক কি বিন্দু বুলি কোৱা হ'ব? একৰেখীয় বিন্দু বুলি কোৱা হ'ব। ইয়াত A B C D একেডাল ৰেখাত আছে, গতিকে সিহঁত একৰেখীয় বিন্দু। মই লিখি দিছোঁ ইয়াত A B C D A B C D A B C D একেটা ৰেখাত A B C D একেটা ৰেখাত আছে। A B C D একেটা ৰেখাত আছে, গতিকে ইয়াক একৰেখীয় বিন্দু বুলি কোৱা হয়। গতিকে ইয়াক একৰেখীয় বিন্দু বুলি কোৱা হয়। বুজি পালি নাই? একৰেখীয় বিন্দু একেটা ৰেখাত যদি দুটা থাকিলে নহ'ব। দুটা বিন্দু থাকিলে সেইটো কি? কলিনিয়াৰ পইণ্ট নহ'ব, একৰেখীয় ৰেখা নহ'ব। তিনিটা হ'ব লাগে। কেইটা হ'ব লাগে? তিনিটা বিন্দু হ'ব লাগে। তিনিটা বা ততোধিক বিন্দু থাকিলে তাক কি বুলি কোৱা হয়? একৰেখীয় বিন্দু বুলি বনাবলৈ তিনিটা বিন্দু কি কৰিব লাগিব? এটা ৰেখাত যদি তিনিটা বিন্দু থাকিব বা তাতকৈ বেছি 3টা 4টা 5টা 6টা তাক কি বুলি কোৱা হ'ব? একৰেখীয় বিন্দু। বুজি পালি নাই? একৰেখীয় বিন্দু কাক কয়? একেটা ৰেখাত যদি তিনিটা বা তাতকৈ বেছি বিন্দু থাকে তাক একৰেখীয় বিন্দু বুলি কোৱা হয়। একেটা ৰেখাত যদি তিনিটা বা 4টা বিন্দু থাকিব তাক কি বিন্দু বুলি কোৱা হ'ব? একৰেখীয়। তাৰপিছত অনা একৰেখীয় বিন্দু। অনা একৰেখীয় বিন্দু। অনা একরেখীয় বিন্দু কাক? অনা একরেখীয় বিন্দু কাক কোৱা হয়? তিনিটা বা ততোধিক বিন্দু একেটা ৰেখাত নাথাকিলে অনা একরেখীয় বিন্দু কোৱা হ'ব। ইয়াত A B C D একেটা ৰেখাৰ ওপৰত বা তিনিটা বা ততোধিক বিন্দু একেটা ৰেখাত নাথাকে। তিনিটা বা ততোধিক মানে তিনটাতকৈ বেছি, হয়? তিনিটা বা ততোধিক বিন্দু একেটা ৰেখাত নাথাকে। একেটা ৰেখাত নাথাকে তেতিয়া ইয়াক অনা একরেখীয় বিন্দু বুলি কয়। অনা একরেখীয় বিন্দু। অনা মানে কি? অনা একরেখীয় বিন্দু। A
এই বিন্দুটি এ হয় না এই বিন্দু এ এই বিন্দু বি এই বিন্দু সি এই বিন্দু ডি যদি একটা রেখা আছে না নাই যতে ততে হয় না তো এই বিন্দু লব এ এই বিন্দু এ বিন্দু হয় না হয় না এই বিন্দু বি বিন্দু এই বিন্দু সি বিন্দু এই বিন্দু ডি বিন্দু এই বিন্দু সব যতে ততে है এই বিন্দুর নাম এ এই বিন্দুর নাম বি এই বিন্দু সি এই বিন্দু ডি এই বিন্দুটি যতে ততে আছে গতিকে এই বিন্দুটি কি বিন্দু বলি কোৱা হয় অনাএকৃতীয় বিন্দু বুলি কোৱা হয় এই বিন্দুবিলাকক কি বিন্দু বুলি কোৱা হয় অনাএকৃতীয় বিন্দু বুলি কোৱা হয় এই বিন্দুবিলাকক কি বিন্দু বুলি কোৱা হয় অনাএকৃতীয় বিন্দু বুলি কোৱা হয় এই বিন্দুবিলাকক মানে তিনিটা বা ততোধিক বিন্দু যতে ততে আছে তিনিটা বা ততোধিক বিন্দু যতে ততে আছে গতিকে এই বিন্দুবিলাকক অনাএকৃতীয় বিন্দু বুলি কোৱা হয় লিখি লওক এটা রেখা যদি তিনটা বা তার বেশি বিন্দু তো তার কি বিন্দু বুলি কব একরেখীয় বিন্দু একরেখীয় বিন্দু অনাএকৃতীয় বিন্দু মানে এই একটা রেখা নাই বুঝতে পারলেন অনাএকৃতীয় বিন্দু মানে কি এই একটা রেখা নাই লিখি লওক এটা আগের লিখি রেখা রশ্মি আর রেখাখণ্ড পার্থক্য রেখা রশ্মি রেখাখণ্ড পার্থক্য রেখা রেখা আমি এখন কাগজত উপস্থাপন কৰিব নোৱাৰো মাত্ৰ এটা অংশে ৰেখাৰ অংশে আমি কাগজত উপস্থাপন কৰিব ৰশ্মি ৰশ্মিক আমি এখন কাগজেৰে উপস্থাপন কৰিব নোৱাৰো মাত্ৰ এটা তাৰ ৰশ্মিৰ এটা অংশে আমি উপস্থাপন কৰি দেখাব পাৰিম কিন্তু ৰেখাখণ্ডত আমি এখন কাগজেৰে উপস্থাপন কৰিব পাৰিম রশ্মির কোনো নির্দিষ্ট দৈর্ঘ্য নাই রশ্মির ফিক্স দৈর্ঘ্য আছে নেকি যে রশ্মিটি ইমান দীঘলৈকে যে বাৰু নাযায় তার রশ্মির নির্দিষ্ট দৈর্ঘ্য নাই রশ্মির নির্দিষ্ট দৈর্ঘ্য নাই রেখার নির্দিষ্ট দৈর্ঘ্য নাই রেখা আর রশ্মির নির্দিষ্ট দৈর্ঘ্য নাই আছে নেকি রেখা আর রশ্মির নির্দিষ্ট দৈর্ঘ্য নাই রেখা আর রশ্মিক আমি এখন কাগজের উপস্থাপন কৰিব নোৱাৰো রেখা আর রশ্মিক আমি তার একটা অংশে কাগজে কিন্তু রেখাখণ্ডক আমি এখন কাগজের উপস্থাপন কৰিব পাৰো বুঝি পালি তারপর রেখা আর রশ্মি নির্দিষ্ট দৈর্ঘ্য নাই কিন্তু রেখাখণ্ডর নির্দিষ্ট দৈর্ঘ্য আছে রেখা আর রশ্মির নির্দিষ্ট দৈর্ঘ্য নাই কিন্তু রেখাখণ্ডর নির্দিষ্ট দৈর্ঘ্য আছে রেখা আর রশ্মির অন্তিম বিন্দু নাথাকে রেখা আর রশ্মির অন্তিম বিন্দু নাথাকে কিন্তু রেখাখণ্ডর অন্তিম বিন্দু থাকে রেখা আর রশ্মির অন্তিম বিন্দু নাথাকে কিন্তু রেখাখণ্ডর অন্তিম বিন্দু থাকে যদি একেটা রেখা তিনিটা বা তাতকৈ বেছি বিন্দু থাকে তেতিয়া তাক কি বিন্দু বুলি কোৱা হয় এই বিন্দুবিলাকক কি বিন্দু বুলি কোৱা হয় একৰেখীয় বিন্দু একেটা রেখা থাকিব লাগে কোন রেখা থাকিব লাগে একেটা রেখা যদি একেটা রেখা যদি তিনটা বা তাতকৈ বেছি চাৰিটা বিন্দু থাকিব তাক কি বিন্দু বুলি কোৱা হয় একৰেখীয় বিন্দু বুলি কোৱা হয় একৰেখীয় বিন্দু কাক কয় বা যদি সুধে বা পৰীক্ষাত নহয় এইবোৰ নুসুধে কিন্তু জানিব লাগে এইখিনি জানিলে অংকবিলাক কৰিলে তুমি ভাল ধৰণে বুজি পাবা কৰিব পাৰিবা একেটা রেখাত তিনিটা বা তাতকৈ বেছি বিন্দু থাকিব তাক কি বুলি কোৱা হয় একৰেখীয় বিন্দু বুলি কোৱা হয়
দুটা বিন্দু থাকিলে এক ৰেখিয় বিন্দু বুলি ক'ব নোৱাৰি বুজি পালি নে তিনিটা বা তাতকৈ বেছি বা তিনিটা বিন্দু থাকিব চাৰিটা বিন্দু থাকিব পাঁচটা বিন্দু থাকিব ছটা বিন্দু থাকিব আঠটা বিন্দু থাকিব যিমান বিন্দু বুজি পালি নে মানে তিনিটাতকৈ বেছি হ'ব লাগে কি হ'ব লাগিব তিনিটাতকৈ বেছি হ'ব লাগে তিনিটাতকৈ কম হ'ব নালাগে হয় নে এতিয়া সেই বিন্দু বিলাকক আমি কি বিন্দু বুলি ক'ম এক ৰেখিয় বিন্দু বুলি ক'ম কি বিন্দু বুলি ক'ম এক ৰেখিয় বিন্দু বুলি ক'ম যদি যদি তিনিটা বা তাতকৈ বেছি বিন্দু মানে একেটা ৰেখাত নাই য'তে ত'তে থাকিব একেটা ৰেখাত নাথাকে তেতিয়া সেই বিন্দু বিলাকক আমি কি বিন্দু অনা অনা এক ৰেখিয় বিন্দু কি বিন্দু ক'ম অনা এক ৰেখিয় বিন্দু বুলি ক'ম কি বিন্দু ক'ম সেই বিন্দু বিলাকক আমি অনা এক ৰেখিয় বিন্দু বুলি কওঁ তেতিয়া সেই বিন্দু বিলাকক আমি কি বিন্দু বুলি কওঁ অনা এক ৰেখিয় বিন্দু বুলি কওঁ বুজি পালি নে গতিকে আজিলৈ ক্লাছ আমাৰ ইমানতে হ'ব আৰু আমাৰ ক্লাছ 9 ছাত্ৰ ছাত্ৰীসকল আমাৰ ক্লাছ ভালদৰে চাওক ভালকৈ বুজাই দিলে সহজ সৰল ভাষাত নিজৰ ভাষাত আমি যিবোৰ পঢ়িবলৈ বুজিবলৈ চেষ্টা কৰিম তেতিয়া মনত থাকিব ঠিক আছে গতিকে আজিলৈ ক্লাছ আমাৰ আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মই সদায় ক্লাছ দিলে তোমালোকে নতুন নতুন ক্লাছ চাব পাৰা ঠিক আছে ধন্যবাদ